নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? আজি লৈ আহিছোঁ এটি নতুন জব আপডেট, একদম ধাচু। সেইটো আহিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। RBI এছিষ্টেণ্ট পদৰ কাৰণে ভৰ্তি ওলাইছে, ভেকেঞ্চি ওলাইছে। ভেকেঞ্চিটো হৈছে টোটেল ভেকেঞ্চি ওলাইছে 650 ভেকেঞ্চি। চেলাৰী ভালেখিনি দিয়া হ'ব, 58,000 পাৰ মান্থ। গতিকে এটা ভাল জব ওলাইছে RBIৰ ফালৰ পৰা। গতিকে এপ্লাই কৰিব নাপাহৰিব। গতিকে এপ্লাইৰ কাৰণে লাগিব গ্ৰেজুৱেট এলিজিবল হয়। যিসকলৰ গ্ৰেজুৱেশ্যন আছে সেইসকলে এই পষ্টটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। গতিকে এটা ভাল জব ওলাইছে RBIৰ ফালৰ পৰা। গতিকে দেৰি নকৰি এডুকেশ্যনেল কোৱালিফিকেশ্যন, ফি ষ্ট্ৰাকচাৰ, এক্সামিনেশ্যন কেনেকুৱা হ'ব, এই সকলোবিলাক আজি এই ভিডিঅ'টোত ডিছকাশ্যন কৰিম। গতিকে দেৰি নকৰি আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গতিকে বন্ধুসকল, এইখনে হয় অফিচিয়েল নটিফিকেশ্যন। নটিফিকেশ্যনটো ওলাইছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা। ৰিক্ৰুটমেণ্ট ফৰ দ্য পোষ্ট অফ এছিষ্টেণ্ট পোষ্ট। এছিষ্টেণ্ট পোষ্টৰ কাৰণে ভেকেঞ্চি ওলাইছে। টোটেল ভেকেঞ্চি হৈছে 650 পদৰ কাৰণে ভেকেঞ্চি ওলাইছে। মোড অফ এপ্লিকেশ্যন বন্ধুসকল, মোড অফ এপ্লিকেশ্যনটো অনলাইন হ'বলৈ গৈ আছে। গতিকে অনলাইন এপ্লাই কৰিব লাগিব। গতিকে এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। এপ্লিকেশ্যন ছাবমিশ্যন উইণ্ড' 16 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে। 8 মাৰ্চলৈকে আবেদন কৰিব পাৰিব। গতিকে টেণ্টেটিভ অনলাইন প্ৰিলিমিনাৰী এক্সামিনেশ্যন 11 এপ্ৰিলত অনুষ্ঠিত হ'ব। শ্বেডিউল অফ অনলাইন মেইন এক্সামিনেশ্যন 7 জুনত অনুষ্ঠিত হ'ব। কোনকেইটা অফিচত কিমান ভেকেঞ্চি ওলাইছে দেখিবলৈ পাইছে। গতিকে টোটেল হৈছে 650 ভেকেঞ্চি। আহমেদাবাদত 20 ভেকেঞ্চি ওলাইছে, বেংগালুৰুত 24, ঠিক তেনেদৰে বাকীবিলাক চাব পাৰে। গুৱাহাটীত ওলাইছে 36টা পদৰ কাৰণে ভেকেঞ্চি ওলাইছে। আৰু এজ 20 পৰা 28 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব। লগতে SC, ST, OBC, PWD এইসকলৰ কাৰণে এজ ৰিলেক্সেশ্যন থাকিব। এডুকেশ্যনেল কোৱালিফিকেশ্যন ফৰ দি এছিষ্টেণ্ট পষ্টৰ কাৰণে কোৱালিফিকেশ্যন এটলিষ্ট বেচেলৰ ডিগ্ৰী হ'ব লাগিব, মিনিমাম 50%। স্কিম অফ চিলেকশ্যন, এই পষ্টটোৰ কাৰণে চিলেকশ্যনৰ কাৰণে কেনেকুৱা ধৰণৰ ষ্টেজত চিলেকশ্যন প্ৰচেছটো হ'ব। 3টা ষ্টেজত হ'বলৈ গৈ আছে। প্ৰিলিমিনাৰী এক্সামিনেশ্যন আৰু মেইনছ হ'ব, লগতে লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট। প্ৰিলিমছৰ কাৰণে 100 মাৰ্কছ থাকিব, মেক্সিমাম 100 মাৰ্কছ, 60 মিনিটছ। ইংলিছত থাকিব 30 কুৱেশ্যন, নিউমেৰিকেল এবিলিটিত 35, ৰিজনিঙত 35, টোটেল 100। ঠিক একেদৰে মেইনছত থাকিব 200 কুৱেশ্যন, মেক্সিমাম মাৰ্কছ 200, 135 মিনিটছ দিয়া হ'ব। ৰিজনিঙত কুৱেশ্যন থাকিব 40টা, ইংলিছত থাকিব 40, নিউমেৰিকেল এবিলিটিত 40, GSত 40, কম্পিউটাৰ নলেজত 40 থাকিব। টোটেল 200 কুৱেশ্যনত 200 মাৰ্কছ দিয়া হ'ব আৰু টাইম দিয়া হ'ব 135 মিনিটছ। আৰু যিসকলে প্ৰিলিমছ মেইনছ ক্লিয়াৰ কৰিব সেইসকলক লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট লোৱা হ'ব। গতিকে আমি যদি চেলাৰী ষ্ট্ৰাকচাৰ চাব যাওঁ, 29,000 বেচিক পে থাকিব। গ্ৰছ মান্থলি গ্ৰছ উইথাউট ইচাৰে 58,514 ৰুপিজ দিয়া হ'ব। গতিকে বন্ধুসকল, খুবেই এটি ভাল পষ্ট ওলাইছে RBIৰ ফালৰ পৰা। যিসকলে গ্ৰেজুৱেশ্যন ডিগ্ৰী আছে সিহঁতৰ এই পষ্টটোৰ কাৰণে এপ্লাই নিশ্চয় কৰিব। খুবেই ভাল পষ্ট। যিহেতু এক্সামটো 2টা ষ্টেজত হ'ব, প্ৰিলিমছ, মেইনছ, লগতে লেংগুৱেজ প্ৰফিচিয়েঞ্চি টেষ্ট। গতিকে খুব জল্দি সোনকালে হ'ব এক্সামটো। সেইকাৰণে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এপ্লাইৰ লিংকটো দি দিম, নটিফিকেশ্যনটো পাই যাব। গতিকে আজিলৈ ইমানেই আছিল জব আপডেট। এইটোৱে আছিল আজিৰ জব আপডেট। খুবেই ভাল ভেকেঞ্চি ওলাইছে। গতিকে বন্ধুসকল এপ্লাই নকৰাকৈ নাথাকিব। আজিলৈ ইমানেই। ধন্যবাদ, নমস্কাৰ।